দিলে এইটো ৰিলত মই বহুত ভিউজ পাম দেই, পুৰা মজা আছে। মই না তুই ষ্টেণ্ডাৰ্ড উঠাই লৈছো নেকি বা? মই এই ৰুমটো খাই দিওঁ, তাৰপিছত তই যি কৰ কৰি থাকিবি। তই মোৰ মুডটো গৰম কৰি থাকিবি দেই। দেখা নাই নেকি মই ৰিলছ বনাই আছো? হা, বেলেগত খাই দে। অলপ সময় তই অকণমান আঁতৰি দেচোন, মই খাই লওঁ। ঐ যা, তই কি বেছি দেখুৱাইছ নেকি? হা, মই ৰিল বনোৱা সময়ত মোক ডিষ্টাৰ্ব কৰি নাথাকিবি বুলি কৈছো নে? যা বেলেগত খাগে। হ'ব দে, মই বেলেগ এটা ৰুমকে সাৰোঁগৈ। এইটো খাই নহ'লে আজৰি হ'লোহেঁতেন আকৌ, সেইকাৰণেহে কৈছিলোঁ কিবা। মই না তোৰ ৰিল বনাই হ'লে নাই? বগৰী খুন্দিছোঁ নহয়। এই তই বগৰী খুন্দি খাই পেলাই ভাল পাওঁ নহয়, সেইকাৰণে মই বগৰী চুঙা এটা আনি খুন্দি দিছোঁ। খাওঁগৈ আমি। কি? তুমি কি বগৰী খুন্দিলা? মই যে বগৰী খাই কিমান ভাল পাওঁ নহয়, বিশেষকৈ এনেকৈ খুন্দি। ব'লা ব'লা খাই লওঁগৈ ৰ'দত বহি। অ' মা, ময়ো বগৰী খাই বৰ ভাল পাওঁ। সেই খুন্দি খালে সঁচাকৈ সেই সোৱাদটো কিবা বেলেগ হয়। ময়ো যাওঁ খাবলৈ। তোৰ কাৰণে মই বগৰী খুন্দি থোৱা নাই। যি কৰিবলৈ দিছোঁ তাক কৰ। তোৰ মই মাৰে নহয়, তোৰ মই মাহী মাৰে, বুজিলি? মোৰ নিজৰ ছোৱালীজনীৰ কাৰণে মই স্পেচিয়েল বনাইছোঁ, তোৰ কাৰণে নহয়। নিজে খুন্দি খাবি। তাই মহাৰাণীক মই বগৰী খুন্দি খুৱাম। আহো মই না। ব'লা ব'লা মা, সেই বগৰী খোৱা ভিডিঅ' এটা বনাম দেই, ষ্টেণ্ডাৰ্ড লৈয়ে যাওঁ। আজি যদি মোৰ নিজৰ মা যদি জীয়াই থাকিলেহেঁতেন, মোকো এনেদৰে মৰম কৰি সকলো বস্তু খোৱালেহেঁতেন। মই ভাল পোৱা সকলো বস্তু মায়ে মোক যোগাৰ কৰি দিলেহেঁতেন। কিন্তু মাহী মায়ে মোক কেতিয়াও ভালকৈ খোৱাৰ মাতো নিদিয়ে, আৰু মোক মৰমেৰে একো এটা খাবলৈও নিদিয়ে। দেউতা থকাৰ সময়কণতহে অকণমান মৰম কৰি দেখুৱায়, কিন্তু মোক পেটে পেটে একেবাৰে দেখিবই নোৱাৰে। দেহি মইনা বহুত ভাগ্যৱান, তাই নিজৰ মাকৰ মৰমখিনি পাইছে। মইহে একেবাৰে আনলাকি। নিজৰ মাজনী মুখখনো দেখিবলৈ নাপালোঁ। দেউতাই মোৰ বাবে মা আনি দিছিল সঁচা, মোক মৰম কৰিবলৈ। কিন্তু মই এইজনী মা অহাৰ পৰা দুখতহে থাকিবলগীয়া হৈছে। দেউতাই মোৰ দুখখিনি সহ্য কৰিব নোৱাৰিয়ে মাৰ মৰম পাম বুলিয়ে বিয়া কৰাইছিল, কিন্তু এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিল। মোৰো যে বহুত মন যায় এনেকৈ মাৰ হাতেৰে মৰমেৰে কিবা এটা খাবলৈ, কিন্তু মোৰ ভাগ্যত সেইবোৰ নাই। ইমান বৰ লাগিছে নহয়, অকণ ওলাই যাওঁ। যা আকৌ, ইমান ঘৰতে সোমাই থাকিবি। অকণমান ওলাই গ'লে মনটো ভাল লাগিব। যা, ময়ো অকণমান ওলাই যাওঁনে? ঘৰতে সোমাই থাকোঁ যে দিনটো, থাকি বৰ আমনি লাগে। কি হ'ল? তই কি কাৰণত ওলাই যাব লাগে মোক কচোন। হা, তোৰ ঘৰত আমনি লাগিছে? অ' বেটি, গা খেলাবলৈ যাব লাগে বাহিৰত। হা, কথা ক'বলৈ আহিছ? এই চাউলখিনি যে কুটাই আনি থোৱা আছে, সেইখিনি কোনে জাৰিব? তোৰ মাৰে আহি জাৰি দিবহি নেকি? যা, সেইখিনি জাৰি থ। সেইখিনি মই কাইলৈকে জাৰি দিম মা। ভণ্টিও লৈছে কাৰণেহে ময়ো এপাক ওলাই যাম বুলি ভাবিছোঁ। সদায় দেখোন মই ঘৰত কাম বন কৰি সোমাই থাকোঁ, ক'লৈকো নাযাওঁৱেই। কি প্ৰয়োজন আছে তোৰ যাবলৈ? হা, কি দৰকাৰ আছে? ক'ত কি কাম আছে তোৰ? তোক যিটো কৈছোঁ সেইটো শুন। যা, চাউলখিনি জাৰি থগৈ। 10 বাৰ মই একেটা কথাকে কওঁ, কিন্তু কৈ দিছোঁ, মাৰ খাবলৈ যদি মন নাই, যি কৈছোঁ তাকে শুন। যা বুলি কৈছোঁ নহয়। হ'ব মা। বেটিৰ কথা শুন, ফুৰিবলৈ যায় তাই ভাঙি দিম কেনে? এইজনী হ'ল মাকনৰ মাক। মাকন 5 বছৰ বয়সতে ঢুকাল, আৰু তাৰ পাছতে দেউতাকে মাকনৰ কষ্ট হ'ব বুলি দ্বিতীয় বিবাহ কৰালে। কিন্তু দ্বিতীয় বিবাহ কৰাই দেউতাকে যেন ভুলহে কৰিলে, কাৰণ মাহী মাকে মাকনক নিজৰ বুলি আঁকোৱালি ল'বই নোৱাৰিলে। কথাই প্ৰতি গেঙেৰি মাৰি তাইক ঘৰৰ সকলো কাম বন কৰিবলৈ দি বেচেৰীৰ ওপৰত বৰ অত্যাচাৰ চলায়। তাতে আকৌ নিজৰো এজনী ছোৱালী হৈ যোৱাৰ পিছততো ক'বই নালাগে। নিজৰজনীক মৰম কৰি মাকনক বৰ অত্যাচাৰ কৰে। তাকে লৈ মাকনৰ বৰ দুখ। ঘৰখনৰ সকলো কাম বন তাই কৰিও এষাৰ ভাল মাকো তাই মাক আৰু ভনীয়েকৰ পৰা নাপায়। সেইবোৰ কথাকে ভাবি বেচেৰীয়ে মাকৰ ৰুমটোত সোমাই বৰ দুখ কৰে। এনেদৰেই দিনবোৰ বাগৰি গৈ আছে, কিন্তু মাকনে মাহী মাকৰ পৰা এষাৰ ভাল মাতো পোৱা নাই। মইনাক মায়ে মৰম কৰা দেখিলে মোৰ যে তাইৰ হিংসাই লাগে। ইমান মৰম কৰে, তাই যি বিচাৰে তাকে আনি দিয়ে, কাপোৰ কানিৰ পৰা আৰম্ভ কৰি সকলোবোৰ। আৰু মইহে একেযোৰ কাপোৰকে পিন্ধি কিমান দিন যে কটাবলগীয়া হৈছে। ঘৰত পিন্ধা কাপোৰকে পিন্ধি কেতিয়াবা গাঁৱৰ বিয়া সভা হ'লেও যাবলগীয়া হৈছে। নতুন কাপোৰ এযোৰ আনি দিবলৈ ক'লেও নিদিয়ে। দেউতাই দুইজনীকে আনি দিবলৈ কয়, কিন্তু মায়ে অকল মইনাকে আনি দিয়ে। মোৰ যদি আজি নিজৰ মা থাকিলেহেঁতেন, মোৰ মায়েতো মোলৈ আনিলেহেঁতেন। মইতো মাহীমাৰ সকলো কথাই শুনো, ঘৰৰ কাম বনো গোটেইখিনি ময়ে কৰোঁ, ভাত পানী পৰ্যন্ত বনাওঁ। তথাপিও বাৰু মোক কিয় ভালকৈ মাতে আনি দিয়ে? দেউতাই কৰ্মসূত্ৰে বাহিৰতে থাকিবলগীয়া হৈছে। কোম্পানীত চাকৰি নকৰিলেনো ঘৰখন চলিব কেনেকৈ? দেউতাইতো গম নাপায় মায়ে যে মোক এইখিনি কৰি আছে বুলি, আৰু ময়ো দেউতাক এইখিনি ক'বও নোৱাৰোঁ। ক'লে মোক মাৰিয়ে পেলাব মাহীয়ে। কেতিয়া যে মায়ে মোক মৰমেৰে আঁকোৱালি ল'ব। মই যে মাক নিজৰ মা বুলিয়ে ভাবি লৈছোঁ, কিন্তু মায়েহে মোক
ল'ম দিনা মা মাকন ছাগলী পানী খালে গৈছো মা গৈছো মাকন মই বজাৰ পৰা আহোঁ কালি ছাগলী কেইটা পইচা কেইটা দিয়াই নাই সেই কণটোতে পইচা কেইটা লৈ পেলাই মই বজাৰ কৰি আহোঁ তই মই কাপোৰখিনি তিয়াই থৈ আহিছোঁ গোটেইখিনি কাপোৰ ধুই দেগৈ সোনকালে ধুগে নহ'লে মানে এই নুশুকাব অঁ মানে ধুই নাথাকিবি আকৌ ঘৰত মানুহজনী নাথাকিলে সুবিধাই পাওঁ নহয় তই মই যোৱাৰ পিছতে বিচনাত পৰি নাথাকিবি জল্দি কৰি পেলাই কাপোৰকেইটা ধুই দে তাৰপিছত ভাজি পানীকেইটা বনাই মেলি ৰেডি কৰি থবি বজাৰৰ পৰা আহি পেলাই খাবলৈ পাবহি লাগিব হ'ব মা মই বনাই থ'ম অ' মা মোৰ বাবে কুৰ্তি এটা লৈ আহিবচোন মোৰ মানে কুৰ্তিকেইটা অলপ ফাটিছেই নতুন কুৰ্তি এটা লৈ আহিবচোন তেনেকুৱা ফাল্টু কথা নকবি বুজিছ তইনো ক'ত ফেশ্বন শ্ব'ত যোগ দিবলৈ যাবি সেই কুৰ্তিকেইটাকে ভালকৈ হাতে চিলাই ল'ব নোৱাৰ নেকি হা আমাৰ দিনত এটা এটা এই কুৰ্তি পিন্ধি আমি এই গাভৰু জীৱনটো পাৰ কৰিলোঁ এতিয়া তহঁতক ইমান কাপোৰ লাগে হা নালাগে তই একেবাৰে বৰ সেই দেশ জয় কৰিবলৈ নাযাওঁ নতুন কাপোৰ পিন্ধি চাকৰি পইচা কেইটাৰে মই তাইকহে কাপোৰ কিনি দিবলৈ একেবাৰে সাঁচি থৈছোঁ অথনিৰ পৰা ইমানখিনি দেৰি চেলি বস্তু আনিবলৈ আৰু এতিয়া শ্বৰ্ট কুৰ্তি দুটাও বাকী থাকিলেই হ'ব দে উপায়টো নাই লৈ আহিম আৰু মা তুমিতো জানাই ন মোৰ ৰিলছ বনাবৰ কাৰণে কিমান কাপোৰ দৰকাৰ হৈ থাকে আৰে ভাইৰেল হ'বলৈ হ'লেতো অকণমান ভালকৈ কাপোৰ কানি পিন্ধি পেলাই বনালেহে পাম আকৌ তুমি আৰু এইখিনি টিপনালি কৰিলে নহ'ব নহয় হ'ব যোৱা ছাগলী বিক্ৰী কৰি পেলাই পইচা কেইটা পাইছা নহয় সেইকেইটা বেলেগত খৰচ কৰিব নালাগে মোৰ মেকআপৰ বস্তুখিনি যিখিনি আনিব আছে সেইখিনি আনিবা আৰু কাপোৰকেইটা আনিবা যোৱা হ'ব মোৰ কলিজাজনী তই যি বিচাৰিছ মই চব আনি দিম মোৰ দেহালাওজনী হ'ব দেখিবি মায়ে মোলৈহে কাপোৰ আনিব তোলৈ নহয় হ'ব দে তোৰে ভাগ্য ভাল তোক মায়ে বহুত মৰম কৰে তই যি বিচাৰ তাকে আনি দিয়ে তই পিন্ধি সুখত থাকিলে মোৰো বৰ ভাল লাগে পেটে চাগে কিমান জ্বল কিমান চাগে হিংসা লাগে তোৰ মোলৈ তই বেয়া পালেও উপায় নাই মই ষ্টাইলৰ কাপোৰবোৰ পিন্ধি ভাল পাওঁ আৰু মই মানে একেটা কাপোৰকে পিন্ধি যে ভাল নাপাওঁ তইতো সেই বিষয়ে জানই আৰে ধুনীয়া কাপোৰ পিন্ধি পেলাই ৰিলছ দিলেহে আকৌ সেই ভাল ল'ৰাবিলাকে বস্তিব জাহা তাহা ল'ৰালে বিয়া নহয় তোৰ নিচিনা যদি জাহা তাহা এটা ওচৰত গোটাই দিব পাৰি কিন্তু মই আকৌ জাহা তাহা ল'ৰাৰ লগত বিয়া হ'ব নোৱাৰো নহয় মোক একদম হেণ্ডচাম ল'ৰা লাগিব আৰু হেণ্ডচাম ল'ৰা পটাবলৈ হ'লে ভালকৈ পিন্ধিব লাগিব তোৰ লগত কথা পাতি থকাতকৈ ৰিল এটা বনোৱাই ভাল এতিয়া মোৰ লগত কথা পাতিলেও যেন সিহঁতৰ সময়হে বৰবাদ হয় তাই গোটেইখন কাপোৰেৰে ভৰ্তি হৈ আছে তথাপিও মায়ে তাইক লাগ বুলি ক'লেই কাপোৰ মেকআপৰ বস্তু সকলো আনি দিয়ে কিন্তু মোৰ এই ফটা কুৰ্তিকেইটা দেখিও মানুহজনীয়ে কেতিয়াও মোক নতুন কাপোৰ এটা আনি দিবলৈ মন নকৰে দেউতাই ঘৰলৈ যেতিয়া আহে তেতিয়া মোলৈ যি এটা বস্তু আনে সেয়াই তাৰ বাহিৰে মায়ে মোক একো বস্তু এটা আনি দি পোৱা নাই ছাগলীকেইজনী পানী খোৱাৰ পৰা আৰম্ভ কৰি পথাৰত হেৰাল দিয়ালৈকে গধূলি আনি বন্ধালৈকে সকলো দায়িত্ব মোৰ মই প্ৰতিপাল কৰিব লাগে কিন্তু ছাগলী বিক্ৰী কৰা টকাৰে মোলৈ সৰু এটা বস্তু আনি দিব নোৱাৰে আনকি এটা ক্ৰীমো আনি নিদিয়ে মিঠাতেল ঘঁহিবলগীয়া হয় দেউতা তুমি মোৰ বাবে মোৰ সুখৰ বাবে নতুনকৈ মা আনিছিলা নহয় দেখিছা মোক কি গতি কৰিছে সেইবোৰ চাবলৈতো তুমি কাষত নাই তোমালৈ বহুত মনত পৰিছে অ' দেউতা ৰাতিপুৱাৰ পৰা গধূলিলৈকে মাকনে ঘৰখনত লেপকৈ কাম কৰিব লাগে তাৰ মাজতে আকৌ গৰু ছাগলীকেইটা চোৱাৰ দায়িত্বও মাকনৰে কিন্তু গৰু ছাগলীকেইটা বিক্ৰী কৰাৰ সময়ত মাকনলৈ ফুটা কৰি এটাও হাতত নাহে মই এই সময়ত ছুটি লৈ ঘৰলৈ কিয় আহিছোঁ তুমি গম পাইছানে কিবা নকলেনো কেনেকৈ গম পাম বাৰু কথাটো হ'ল মানে বিয়াৰ কাৰণে আহিছোঁ বুজিছা বিয়াৰ কাৰণে বৰ ভাল ল'ৰা এটা পাইছোঁ বুজিছানে আমাৰ মাকনৰ বাবে বৰ ভাল ল'ৰা এটা পাইছোঁ সেয়েহে তাইক বোলো উলিয়াই দিওঁ বুলি ভাবি পেলাই সেই আহিছোঁ কিমাননো আৰু ঘৰতে ৰাখি থবা ছোৱালী মানুহ দুইজনীকেতো এদিন নহয় এদিন উলিয়াই দিবই লাগিব এই মোৰ লগৰ মানে সেই এটা দেখুৱাইছে আকৌ বৰ ধনী মানুহ ঘৰ কিন্তু সেই ল'ৰাটোৰ মানে নিজৰ চাকৰি বাকৰি বুলিবলৈ নাই মাক দেউতাকৰ মানে সেই বহুত সা সম্পত্তি সেইখিনিয়ে বোলে সেই একো নকৰাকেই চলিব পাৰিব এনেই ল'ৰাটো বাৰু ভাল বুলিয়ে কৈছে এতিয়া কি হয় আৰু সেয়েহে ভাবিছোঁ দিয়াই ভাল হ'ব নেকি বিয়াখন আপুনি যে ফোনতো এইখিনি কথা কোৱা নাই বৰ সাংঘাতিক দেই আপুনি কিনো ফোনত কৈ থাকিম আৰু ঘৰলৈ আহিম বুলি ভাবিছোঁৱে আৰু সেইটো কাৰণে ঘৰতে ক'ম বুলি ফেচ টু ফেচ তোমাৰ পিছে ল'ৰাটোৰ ঘৰত গাড়ী বাইক এইবোৰ আছেনে নাই কিমান ধনীনো ধনী মানে বহুত ধনী দেউতাকৰ চাকৰি আছিল আকৌ একেবাৰে 2 মহলীয়া ঘৰ গাড়ী বাইক সকলোবোৰ আছে এই ল'ৰাই মানে আৰু যি বিচাৰে তাকে দিয়ে বোলে বিৰাট ভাল মানুহ ঘৰ বহুত ধনী সেনেকুৱা মানুহ ঘৰলৈ ছোৱালী উলিয়াই দিব পাৰিলে টেনশ্যনেই নাই কিন্তু মোৰ চিন্তা এটাহে লাগি আছে ল'ৰাটো স্বভাৱ চৰিত্ৰ বা কেনেকুৱা এনেইটো ভাল বুলিয়ে কৈছে বাৰু এতিয়া হ'লেও নিজে ভালকৈ নোচোৱা নালাগে দিবলৈও ভয় লাগে নহয় সেইটোও ভাবিছোঁ সেইকাৰণে ভাবিছোঁ তোমাৰ লগত বোলো কথাটো আলোচনা কৰি লওঁ
সেইবোৰ চিন্তা কৰিব লাগেনে? পিছে ইমান ধনী মানুহ যদি প্ৰথমতে মইনাকে দি লওঁ নেকি? সেই কি কথা কৈছা তুমি এইবোৰ? ডাঙৰজনী থাকোঁতে সৰুজনীক আকৌ আগত কিয় দিম? দুয়োজনীকে উলিয়াই দিম। তাইকোতো ভাল ল'ৰা এটা চাই উলিয়াই দিব লাগিব। কি যে কথাবোৰ কোৱা নহয় তুমি। মই সেইবোৰ নাজানো। মই কৈছোঁ নহয় মইনাকে দেখুৱাম। ইমান ধনী মানুহৰ পাওঁতে মইনাকে দি লোৱা ভাল। পিছত বা ধনী মানুহ ভাল মানুহ পাম নে নাই ঠিক নাই। ল'ৰাটো এনেও ভালেই হ'ব। ইমান ধনী মানুহৰ ঘৰ ল'ৰা বেয়া নহয় দিয়ক। ৱাও, তোমাৰ দেখোন কথা সৰুপেই সলনি হৈ গ'ল। মই জাষ্ট কথাটো উলিয়াইছোঁহে, তেওঁলোককতো কথা কোৱা নাই। মই কথাটো দিয়া নাই এতিয়ালৈকে। ল'ৰাটো কেনেকুৱা হয় সেইটোহে মেইন। মানুহ ঘৰ ধনী দুখীয়া তাক লৈ একো কথা নাই নহয়। লাগে আৰু টকা পইচা হ'লেও সেইবুলি আৰু ইমানো একেবাৰে ধনী মানুহ আমাক নহ'লেও হয়। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল হ'লে তেনেকেই সুখত থাকিব পাৰিব। মই সেইবোৰ একো নাজানো। মুঠতে ল'ৰাটো আহিলে মইনাক চাব। মইনাকে বিয়া দিম কৈ দিছোঁ। অহো, ইমান দিনৰ মই ঘৰলৈ আহিছোঁ, তোমাৰ আকৌ মুখখন ওপন দিলেই হ'ব আৰু দিয়া। তুমি যিটো কোৱা আৰু এতিয়া সেইটোহে হ'ব। এইখন ঘৰত প্ৰথমে মইনাকে দি লওঁ, তাৰপিছতে মাকনৰ বিয়াখন দিব লাগিব আৰু। কি আপুনি সঁচাই কৈছে? অঁ, মিছাকেনো কম নে আৰু। কিন্তু ল'ৰাটোৰ যদি স্বভাৱ চৰিত্ৰ বেয়া হয় তেতিয়া কি কৰিবা? বাদ দিয়ক হে। আজিকালি ল'ৰা ছোৱালীনো কি আৰু অকণমান সেই বিহুৱে সংক্ৰান্তিয়ে কিছুমান ল'ৰাই মদ চদ অকণমান খায়েই আৰু তাৰ বাহিৰেনো কি আৰু সেই ইমান ধনী ঘৰৰ ল'ৰা বেয়া নহয় দিয়ক। ইছ ৰাম, এদিনো নেদেখা ল'ৰা এটাৰ কথা একেবাৰে ধনী বুলি গম পাওঁতে গোটেই চাৰ্টিফিকেটখন দি দিলা তুমি। বাৰু দেখা যাওকচোন কি হয়। কথামতেই কাম। মাকনৰ মাহীমাকৰ কথামতেই গোটেই ঘৰখন চলে। নচলিবনো ক'ৰ পৰা? কাৰণ মাকৰ কথা নুশুনিলে মাক জীয়েক দুইজনীয়ে মুখ উফন্দাই থাকে। কাকো ভালকৈ এষাৰ মাতো নিদিয়ে, যাৰ বাবে মাকনৰ দেও থাকে মাকৰ কথামতেই চলে। আৰু এতিয়া মাকনক চাবলৈ অহা ল'ৰাটোকে মইনাক দেখুৱাব, কাৰণ মানুহ ঘৰ ধনী। কিন্তু ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ একো নচোৱাকৈয়ে অতি সোনকালে বিয়াখন পাতি দিলে। আইঅ' মোৰ কলিজাজনী, তই যে এতিয়া ৰাণী হোৱাদি হলি আৰু পাই। তোৰ ঘৰখনৰ পৰা যে মোৰ চাবলৈয়ে মন যোৱা নাই অ'। অ' মা, কি যে কথাবোৰ কোৱা আৰু। আৰে মই দেখিবলৈও ধুনীয়া আৰু মই সেইটো যোগ্য ন। সেনেকুৱা ধনী মানুহৰ ঘৰ পাম বুলি মই আগতেই জানো দিয়া। মই তোক লৈ যিখিনি সপোন দেখিছিলোঁ সপোনখিনি পূৰণ হ'ল দে। এনেকুৱা এখন ঘৰলৈ বিয়া দিবলৈ সৰুৰ পৰাই ভাবি আছিলোঁ। সেইকাৰণেতো তোক ধুনীয়া ধুনীয়া কাপোৰ কানি পিন্ধাই মেলি ৰাখিছিলোঁ। এতিয়া আৰু সেই সপোনটো পূৰণ হ'ল আৰু। এতিয়া মই সেই গৈহে থাকোঁ আৰু থাকিবলৈ মন গ'লেও থাকিব নোৱাৰি নহয় এতিয়া। যিমান যি হ'লেও আৰু লোকৰ ঘৰখনত ইমান দিন থাকিবলৈও বেয়া লাগে দেচোন। বিয়নী আছে। তই হেৰি ঘৰলৈ সোনকালে যাবি আকৌ, মোৰ বৰ মনত পৰি থাকিব পাই। মোৰ যাবলৈ ঘৰলৈ মনেই নাছিলে, কিন্তু কি কৰিবি, তহঁতৰ বিয়াতে আকৌ এজনীকো পচন্দ কৰিলে নহয় ল'ৰা এটাই। তহঁতৰ বিয়াত অহা সেই মানুহ এজনীয়ে পচন্দ কৰিছে। শাহুৱেক আৰু ল'ৰাটোৱে অকল মাক আৰু ল'ৰাটোৱে সেই বৰ পচন্দ কৰিছে হেনো। ভালেই হ'ব, এইজনীক উলিয়াই দিব পাৰিলেহে মই শান্তি পাম। সেই দেওবাৰলৈ অহা কথা আছে চাবলৈ, ঘৰ চাবলৈ আহিব হেনো। সেই সেইটো কাৰণে সেই কিবা কিবি এটা কৰিব লাগিব নহয় আকৌ। হ'ব দিয়া, ভালেই হৈছে। এইজনীকো উলিয়াই মেলি আজৰি হ'লে ভালেই আৰু পাই। পিছে মই হ'লে সোনকালে ঘৰলৈ গৈ থাকিব নোৱাৰোঁ দেই। মই এতিয়া এওঁৰ লগত অলপ ফুৰা চকা কৰিব লাগিব নহয়। মই এতিয়া ইমানখিনি পাইছোঁ, বিন্দাছ থাকিব লাগিব, ধুনীয়াকৈ ফুৰিবলৈ যাম আমি। এতিয়া মই কিন্তু ঘৰলৈ সোনকালে গৈ থাকিব নোৱাৰোঁ পাই। অ' আই, বিয়া হৈ আহিলেহে ধনী মানুহৰ ঘৰলৈ কথা আৰু সলনি হ'লেই। সেইটো মাৰলৈ মনত নপৰিব নেকি? হা, এনেকৈ নকবি আকৌ। এই যাম নহয়, তুমি যে অলপ জোখতকৈ বেছিয়ে কৰা আৰু মা, গম পাইছানে? হ'ব যোৱা। মই সেই যেতিয়া যাম তোমালৈ ফোন কৰিম দিয়া। অকণমান এতিয়া মোক এই দিয়া আৰু ফ্ৰীকৈ। এওঁৰ লগত ফুৰিম একদম বিন্দাছ, পুৰা এনজয় কৰিম আকৌ। ভিডিঅ' চিডিঅ' বনাম, পাই থাকিবা নহয়। বাৰু হ'ব দে, তই সুখত থকাটোৱে মোক লাগে। এতিয়া গৈ থাকোঁ দে। যোৱা, ভালকৈ যাবা। মোৰ এতিয়া বিয়া খাবলৈ মনেই নাছিল। মই গুচি গ'লে ঘৰখনৰ সকলো কাম আপুনিয়ে কৰিব লাগিব। মই এতিয়া বিয়া নহওঁ মা। মোৰ বিয়া হ'বলৈ এতিয়া মনেই নাই। চুপ থাক, একদম চুপ থাক। তোৰ বোজা আৰু আমি কঢ়িয়াই ফুৰিব নোৱাৰোঁ। নালাগে তই মোক কাম কৰি দিব। এতিয়া ঘৰখনত অকলশৰেহে হ'লোঁ আৰু মই কাম নিজেই কৰি ল'ম। তই মোৰ কাৰণে চিন্তা কৰিব নালাগে। তোক যেনে তেনে উলিয়াই দিব পাৰিলেই খেলা খতম। একো টেনশ্যন নাই। তই বিয়া হৈ গুচি যা, ঘৰৰ কথা চিন্তা কৰি থাকিব নালাগে। মোৰ দেখোন কিবা ভয়হে লাগিছে। মানুহৰ বা কেনেকুৱা হয়, ল'ৰাটো বা স্বভাৱ চৰিত্ৰ কেনেকুৱা, দুদিনমান লগ পাওঁতে বাৰু ভাল যেনেই লাগিছে। মাকজনীও বৰ সাদৰী যেন লাগিছে। কি হয় আৰু মোৰ বৰ ভয় লাগিছে। কিছুমান বোৱাৰীক বৰ অত্যাচাৰ কৰে নহয়, কিছুমান শাহুৱে। মোৰ সেইকাৰণে বৰ ভয় লাগিছে। প্ৰথমতেতো দুদিনমান ঠিকেই থাকে, পিছতহে তেওঁলোকৰ আচল ৰূপবোৰ দেখায়। হ'ব মাৰি নেপেলাই দে। দেখা নাই মইনা কিমান সুখত আছে এতিয়া। তই সেইবোৰ চিন্তা কৰি মৰিব নালাগে। কিবা এটা ক'লে সহ্য কৰিব লাগিব আৰু কি হ'লনো, একো নহয়। সেইবুলি কি ঘৰতে বহি হৈ থাকিবি নেকি? হা, সহ্য কৰিবি, কিবা ক'লেও মুখেৰে মাতি মেলি নাথাকিবি। একেবাৰে অত্যাচাৰ কৰিব বুলি এতিয়া ঘৰতে বহি হৈ থাকিলে হ'ব। যি কৰে কৰিব, মই সেইবোৰ দৰকাৰ নাই। মুঠতে তোক উলিয়াই দিব পাৰিলে মই আজৰি আৰু। মইনা বাৰু সুখতেই আছে, তাইও এতিয়া নতুনেই। প্ৰথমতেতো সকলো ঠিক থাকে, পাছতহে আচল ৰূপবোৰ দেখা যায়। কিবা হয়। ঐ, তাৰমানে তই কি ক'ব বিচাৰিছ? মোৰ ছোৱালীজনী মানে দুখ হ'ব বুলি ভাবিছ নেকি তই? হা, মোৰ মানে ছোৱালীজনীৰ পাছত কিবা দুখ দিব বুলি ভাবিছ? কথা কৈ আছ, তই কি সাও দিছ নেকি এইবিলাক? তই এইবোৰ মানে কথা ভাবি আছ? তোৰ লগত যি হৈ থাকক, মোৰ ছোৱালীজনীৰ লগত একো নহয় দে। ইমান ধনী ঘৰলৈ বিয়া দিছোঁ, জোৱাই বহুত মৰম কৰে তাইক। তই নিজৰটো চিন্তা কৰ, মইনাৰ কথা চিন্তা কৰিব নালাগে তই।
জ্বলি চাওক ইমান ধনী ঘৰলৈ বিয়া দিলোঁ যে তোক সিমান ধনী ঘৰলৈ নিদিলোঁ যে তোৰ চাগে সেইটো কাৰণে একেবাৰে অন্তৰখন জ্বলি গৈছে নাই মা তেনেকৈ নক'ব মই ইমান ধনী ঘৰলৈ বিয়া দিয়াৰ কাৰণে বহুত সুখী হৈছোঁ মই বহুত ভাল পাইছোঁ কিয় বাৰু মই তাইক লৈ জ্বলিম কওকচোন হ'ব দিয়ক মা আপোনালোকে যেতিয়া মোক এইখন ঘৰৰ পৰা উলিয়াই দিব বিচাৰিছে সেইখন বিয়াত বহাটো মোৰ কোনো আপত্তি নাই তই কি ভাবিছ তোৰ আপত্তি কৰিলে মানে কি মই এইখন বিয়া কেঞ্চেল কৰি দিম হা তই চিন্তাই নকৰিবি বিয়া ফিক্স আমি কথা দিলোঁৱেই মানুহ ঘৰক কৈও দিছোঁ যে এখন বিয়া পাতিছোঁহে এতিয়া তোৰ লগত একো যৌতুক দিব নোৱাৰোঁ মানুহ ঘৰে মানি লৈছে সেইটো কাৰণে মই আৰু ভাল পাইছোঁ তোৰ নিচিনাজনীৰ লগত টকা খৰচ কৰি মই মোৰ টকাখিনি শেষ কৰিব নোৱাৰোঁ মানুহজনে বাহিৰত থাকি সেই কষ্ট কৰি আনি থোৱা পইচাখিনি তোৰ নিচিনাজনীৰ লগত শেষ কৰিব নোৱাৰি মই বহুত ভাল পাইছোঁ মানুহ ঘৰে যৌতুক নালাগে বুলি কোৱা দেখি কেৱল তোকহে লাগে তাকো ভাত এসাঁজ খুৱাই দিলেই হ'ব বুলি কৈছে ৰেডি হয় আৰু বিয়ালৈ হ'ব মা তেওঁলোকে যদি তেনেকৈ কৈছে মোৰ একো আপত্তি নাই মোৰ আপত্তি কৰিবলৈকে কি আছে সেইজনী দি ল'ব পাৰিলেহে মোৰ শান্তি আৰু বিয়াখন ফিক্স হোৱাৰ পৰা মনটো দেখোন ভালেই নলগা হৈছে ঘৰখন এৰি যাবলৈ বৰ দুখ লাগিছে সৰুৰ পৰা মায়ে মৰম বিচাৰি বিচাৰি মাহী মাৰ পৰা এখাৰী মৰমৰ মাতো নাপালোঁ এতিয়াবা আকৌ বিয়া হৈ গৈ শাহু মাৰ কি ৰূপ দেখা পাওঁ ভবামতে মাকনৰো বিয়াখন হৈছিল আজি মাকনৰ এইখন ঘৰত প্ৰথম দিন মাকনৰ বৰ ভয় লাগিছে তাইৰ বুকুখন ঠান মোনাদি পানী ধৰিছে কিবা হয় এইখন নতুন ঘৰত তাই মানুহবোৰে বা কেনেকৈ আদৰি লয় শাহু যেনিবা কেনেকুৱা প্ৰশ্নই মাকনক আগুৰি ধৰিছে মা তোমালৈ আজি বহুত মনত পৰিছে আজি মোৰ বিয়াখন হৈ গ'লো মা আজিৰ পৰা মই মোৰ নিজৰ ঘৰখন এৰি অন্য এখন ঘৰৰ বোৱাৰী হ'লোহি তুমি থকা হ'লে মোক উলিয়াই দিয়া সময়কণত কিমান যে কান্দিলা আছে কিন্তু মাহী মাৰ চকুত এটোপাল চকুলো নেদেখিলোঁ জানা মা দেউতাৰ কথানো কি ক'ম দেউতাই মোক উলিয়াই দিয়াৰ সময় বৰ দুখ কৰিছে অ' মা এতিয়া দেউতালৈ মনত পৰি মোৰ বৰ বেয়া লাগি আছে তুমি থকা হ'লে অন্তত মোৰ মনটোকে ভাল লাগিলহেঁতেন অ' মা দেউতা এতিয়া বৰ অকলশৰীয়া হৈ পৰিব মাহী মা কেৱল মই নাক লৈ ব্যস্ত তাইৰ লগতে দিনৰ দিনটো ভিডিঅ' কল কৰি কথা পাতি থাকে দেউতাক এতিয়া সময়মতে খোৱা বোৱা কোনে দিব মইতো ঘৰৰ পৰা ওলাই আহিলোঁ আগতে বাহিৰত থাকোঁতে মায়েতো একো নকৰেই এতিয়া দেউতা ঘৰলৈ আহিল যেতিয়া দেউতাই চাগে মোৰ সকলো কামখিনি কৰিব লাগিব বৰ বেয়া লাগিছে দেউতালৈ মাকন কি ভাবি আছা তুমি নাই একো ভবা নাই নিশ্চয় তোমাৰ ঘৰলৈ মনত পৰি আছে নহয় জানো ঘৰলৈ বাৰু মনত পৰিছে অলপ কোনো নপৰিব হ'ব দিয়া তুমি দুখ নকৰিবা ছোৱালী মানুহ এদিন নহয় এদিন বিয়া হয়তো ওলাই আহিব লাগিবই গতিকে এইবোৰ সমাজৰে নিয়ম আৰু কি কৰিবা ছোৱালী হৈ জন্ম ল'লে এনেকুৱাই আৰু চিন্তা নকৰিবা তুমি আমাৰ ঘৰখনত ছোৱালীৰ দৰেই থাকিব পাৰিবা মোৰ মায়ে তোমাক বৰ মৰম কৰিব আমাৰ ছোৱালী নাই নহয় মায়ে ছোৱালী বৰ ভাল পায় তোমাকো মায়ে নিজেই পচন্দ কৰিছে পাছতহে মই তোমাক চাইছোঁ মোৰ মাৰ পচন্দই মোৰ পচন্দ মায়ে তোমাক কিনো দেখিলে জানো তোমাকেই বিয়া পাতিম বুলি মায়ে একেবাৰে উঠি পৰি লাগিল আৰু আমাৰ বিয়াখন হোৱাহে এৰিলে দেখিলানে ময়ো মায়ে নিজৰ ছোৱালীৰ দৰেই থাকিব বিচাৰোঁ আপোনালোকেতো জানেই মোৰ নিজৰ মা নাই মাহী মাৰ পৰা মই সৰুৰ পৰা এখাৰী ভাল মাতো পাই নাপালোঁ সেয়েহে মই ভাবোঁ শাহু মাক মোৰ নিজৰ মাৰ দৰে যেন পাওঁ মই আগৰ পৰাই সেই কথাষাৰ ভাবি আছিলোঁ ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ যাতে মই মোৰ মাৰ দৰে এজনী মা পাওঁ মাহী মাৰ দৰে নহয় মই মাৰ জৰীৰ নিচিনাকৈ থাকিব বিচাৰোঁ পাৰিবা তুমি চিন্তাই নকৰিবা মোৰ মায়ে তোমাক নিজৰ ছোৱালীৰ দৰেই মৰম কৰিব চাবাচোন তেনেকুৱা হ'লেতো মোৰ দৰে সুখী চাগে এই পৃথিৱীত কোনোৱেই নহ'ব তোমাক বাৰু এতিয়া মই একো নকওঁ লাহে লাহে সকলো নিজেই পাই যাবা এতিয়া বহু দেৰি হ'ল যোৱা তোমাৰ কাপোৰ সাজ সলাই লোৱা ময়ো ফ্ৰেছ হৈ আহোঁ ঠিক আছে বাই তুমি বাৰু ইমান সোনকালে উঠি পেলাই কাম কৰি থাকিব লাগেনে হা দেহি ইমান ঠাণ্ডা পৰিছে কেলেনো ইমান সোনকালে উঠিলা বাৰু মা আপুনি উঠিলে মই মানে ঘৰতো সোনকালেই উঠোঁ সেইবাবেহে এতিয়া তুমি সেই আগৰ ঘৰখনত নাই নহয় তুমি এতিয়া সেই আগৰ ঘৰখনৰ নিয়ম নীতিবোৰ মানি নাথাকিলেও হ'ব বুজিছা অকণমান দেৰিকৈ উঠিবা দিয়া
ইমান ঠাণ্ডাখনত উঠি কাম কৰি ফুৰিব নালাগে নহয়। কলৈনো যাম আমি, ঘৰতেইতো থাকিম। যোৱা এতিয়া তুমি গা পা ধুই মেলি আজৰি হোৱাগৈ, ময়ে সাৰিম ঠাইখন। নাই মা, মই থাকোঁতে আপুনি আকৌ কিয় কাম কৰিব লাগে? ঘৰখনৰ এইকেইটা কাম মই অকলেই কৰিব পাৰিম। মই সোনকালে সাৰি পুচি আজৰি হৈ গা ধুই আপোনাৰ বাবে চাহ বনাম মা। আপুনি বহকৈ যাওক। আইঐ দেহি, এইজনী কথা শুনা, তাই অকলে অকলে কাম কৰিব। হেৰৌ, মই কি আলৰ পুহি হৈ গৈছোঁ নেকি? মই গাভৰুৱে হৈ আছোঁ দেখোন। মই নোৱাৰা হ'লে বেলেগ কথা, এতিয়া আমি দুইজনীয়ে মিলিজুলি কাম কৰিম দিয়া। তোমাক মোৰ ঘৰখনলৈ বোৱাৰী কৰিহে আনিছোঁ, কাম কৰা বাই কৰি অনা নাই নহয়। হ'ব দিয়ক মা, আমি দুইজনী মিলিজুলি কাম কৰিম। আপোনাৰ একেষাৰ কথা শুনি মোৰ যে মনটো কিমান ভাল লাগিছে। মই যে মা সেই মৰমখিনি পাবলৈ কিমান যে হাহাকাৰ কৰি ফুৰিছিলোঁ। মাহী মাহে মোক এদিনো এনেকৈ এষাৰ ভাল মাত দি নেপালেও মা, আপোনাক পাবৰ বাবে মই আগৰ পৰাই ভগৱানক খাটি আছিলোঁ, যাতে মোৰ হ'বলগীয়া শাহু মাজনী মই মোৰ মাৰ নিচিনাকৈ পাওঁ। সঁচাকৈ আপুনি হাই লাখ তেনেকৈ মা। আইঐ দেহি, কথাবোৰ শুনি যে মোৰ বেয়াই লাগে। তোমালোকৰ ঘৰৰ ওচৰৰ মানুহবোৰেও কৈছে নহয়, তোমাৰ মাহী মায়ে তোমাক দেখিবই নোৱাৰে। তোমাক কিমান অত্যাচাৰ কৰিছিল সকলোবোৰ কথা মই জানো হেৰৌ। মোৰ যে ইমান দুখ লাগিছিল, চকুলোৱে ওলাইছিল। তেতিয়াই ভাবিছিলোঁ তোমাক মই মোৰ জীয়াৰী হিচাপে ৰাখিম, বোৱাৰী কৰি নহয়। মই ছোৱালী মানুহবোৰ ইমান ভাল পাওঁ। ছোৱালী এজনী বিচাৰিছিলোঁ, নহ'লে। তেতিয়াই ভাবিছিলোঁ ল'ৰালৈ যেতিয়া বোৱাৰীজনী আনিম, তেতিয়া নিজৰ ছোৱালীৰ দৰেই মৰম কৰিম আৰু তোমাক পালোঁ যেতিয়া, এতিয়া আৰু মোৰ ছোৱালীজনী নাই বুলি দুখ কৰিবলৈ কোনো দৰকাৰ নাই। এতিয়া মই তোমাক মোৰ ছোৱালীৰ দৰেই ৰাখিম এইখন ঘৰত। তুমি একো কষ্ট নোপোৱা। মানুহে কোৱা শুনিছিলোঁ বোলে একালে দুখ হ'লে একালে সুখ হয়। আজি যেন সেই কথা প্ৰমাণ পালোঁ মা। আগতে ঘৰখনত মই কোনো দিন এটা মন খুলি হাঁহিব পৰা নাছিলোঁ, কিন্তু এইখন ঘৰলৈ বিয়া হৈ আহি সেই দুখবোৰ যেন মই লাহে লাহে পাহৰিবলৈ ধৰিছোঁ। আৰু সেইখন ঘৰৰ সুখে মোক সদায় হহুৱাই ৰাখিছে মা। আৰু মোৰ মৰমৰ ছোৱালীজনী, তোমাক মই সদায় এনেকৈয়ে সুখত ৰাখিম, বুজিলা? তুমি আৰু কেতিয়াও জীৱনত দুখ নোপোৱা। এইখন ঘৰত তুমি সদায় সুখত থাকিব পাৰিবা। তুমি আৰু মই আজিৰ পৰা বান্ধৱীৰ দৰে থাকিম, বুজিলা? সকলো কথা ক'বা তুমি মোক, একো কথা নুলুকুৱাবা মোৰ পৰা। ময়ো তোমাক একো কথাই নুলুকুৱাওঁ। আজিৰ পৰা আমি দুজনী বান্ধৱীৰ দৰে হ'লোঁ। হ'ব মা, হ'ব দিয়ক। আৰে হাঁহিছা দেখোন তুমি। নহয় মানে মোৰ ইমানেই ভাল লাগিছে, হাঁহি ওলাই গৈছেও মা। কিমান দিন যেনেকৈ প্ৰাণ খুলি হহা নাছিলোঁ। বেচেৰীজনী, তোমাৰ মুখত হাঁহিখন দেখি মোৰ মনটো বিৰাটেই ভাল লাগিছে। পিছে এতিয়া চাউডাল মোক দিয়া, তুমি গা ধোৱাগৈ, মই ঠাইখন সাৰি থওঁ। এই মা, কিনো একেটা কথাতে লাগি আছে বাৰু? মই সাৰি পেলাই আজৰি হৈ পেলাই গা ধুমগৈ আকৌ। আপুনি সাৰিব নালাগে, যাওকচোন। ঐ ছোৱালী, এনেকৈ কথা নুসুধিলে কিন্তু মোৰ খং উঠিব। ঝাৰুডাল মোক দিয়া বুলি কৈছোঁ নহয়। হ'ব মা, আপুনিয়ে ঠাইখন সাৰক। মই বাৰু গাটো ধুই মেলি দুইজনীৰ বাবে চাহ বনাই আনো। অঁ, এয়াহে আচল ভাল ছোৱালী। যোৱা, তুমি গাটো ধুই চাহ বনাই আনাগৈ। দুইজনী গৈ পেলাই আগফালে বহি আড্ডা মাৰি খাম। ইটো ইমান সোনকালে নুঠেই। আমি দুইজনীয়ে এতিয়া খাব লাগিব আৰু অকলে অকলে। হ'ব মা, মই এতিয়াই গৈ গা ধুই দুইজনীৰ বাবে চাহ বনাই আনোগৈ। ভগৱানৰ কৃপাত সঁচাকৈ মাকনে এখন ভাল ঘৰ পালে। যিখন ঘৰত তাইক আগতে নিজৰ জীয়েকৰ দৰে মৰম কৰিলে আৰু দুইজনীয়ে মাক জীয়েকৰ দৰে থাকিবলৈ ল'লে। মা চাওকচোন, আপুনি সিদিনা যে আনিছিলে কাপোৰযোৰ, চিলাই আনিলোঁ নহয়। কেনেকুৱা লাগিছে চাওকচোন। বাহ, কাপোৰযোৰে তোমাক একেবাৰে গিলি পেলাইছে দেই। যোৱাচোন যোৱা, সেই নতুনকৈ আনি দিয়া মোবাইলটোত ফটো মাৰাগৈ আকৌ এতিয়া। আইঅ, লোকৰ বোৱাৰীবিলাকে ইমান ফটো দিয়ে, ৰিলচ বনাই, আমাৰজনী একেবাৰে লাজতে মৰে। যোৱা মোবাইলটো লৈ আহাগৈ, দুইজনীয়ে ধুনীয়াকৈ ফটো আৰু ৰিলচ বনাম এতিয়া। আইঅ মা, আপুনি যে কি কথাবোৰ কৈ থাকে নহয়, মোৰ যে এইবোৰ কৰিবলৈ লাজেই লাগে পায়। আৰে একো নহয়, আজিকালি যুগেই তেনেকুৱা। আমি শাহু বোৱাৰী মিলি পেলাই দুইজনী ৰিলচ বনাম আকৌ। তহঁতৰ এইফালে কাম এটাত আহিছিলোঁ। ভাবিলোঁ তোৰ ঘৰখনতো এপাক সোমাই পেলাই তোৰো খবৰ এটা লৈ যাওঁ। অঁ, ভালেই কৰিলে আকৌ, বৰ ভাল কৰিলে। আহিব লাগে আকৌ এনেকৈ মানুহবোৰ, নিজৰ মানুহবিলাক আহিলেহে ভাল লাগে। পিছে পেহী, তইনো আৰু কাৰ খবৰ লৈ ঘূৰি ফুৰিছ? তইতো জানো এই পেহীৰৰ কথা, গাঁওখনৰ সকলোৰে পেহী মই। আৰু তইতো ভালদৰে জানো যে মই যে সকলোৰে খা খবৰবোৰ লৈ ফুৰোঁ বুলি। মোৰ মানে সেইটোৱে আৰু কাম। পিছে ঘৰৰ খবৰ খাতি পাইছনে নাই? হা? আৰু তহঁতৰ মইনাৰ খবৰ? পুৰা ফাটাফাটি নিউজ এটা আছে, তোক দি থৈ যাওঁ বুলি ভাবিলোঁ। মাইনাৰ ফাটাফাটি নিউজ? কিনো, মই বহুত দিন ঘৰলৈও যোৱা নাই নহয়। প্ৰথমবাৰ ঘৰলৈ যাওঁতেই মাহী মাইক কৈছিল বোলে উলিয়াই দিয়া ছোৱালী হেনো বৰকৈ ঘৰলৈ গৈ থাকিলে বেয়া, মানুহে সমালোচনা কৰে, সেইকাৰণে নাই যোৱা। ভালে কৰিছ দে, পদুমীয়ে ভালকৈ পাইছে এতিয়া। তাই তোক একেবাৰে সৰুৰ পৰা যিখিনি অত্যাচাৰ ডাঙৰ দীঘল কৰিলে,
নিজৰ জীয়েকক একেবাৰে মূৰৰ ওপৰত উঠাই ৰাখিছিলে নহয়, এতিয়া ভালকৈ পাইছে বাপেকে। সেই ঘৰত মিলি খাব নোৱাৰা হৈছে সেইজনীয়ে। একো কাম এটাতে বোলে শাহুৱেকৰ লগত বোলে সেই আগভাগ নলয়। হা, তেনেকুৱা ঠাইত কোনজনী বোৱাৰীক মৰম কৰিব? জীয়েকৰ লগতো হেনো খনে খনে কাজিয়া। হা, ঘৰলৈ আহি পেলাই এতিয়া এই এসপ্তাহ এমাহ এনেকৈ থাকি যায়। এতিয়া বুবু বাবা মানুহৰ মুখত কোৱাহে শুনিছোঁ বোলে ডিভোৰ্চ হ'ব বুলি কোৱা শুনিছোঁ। নিজৰ চৰিত্ৰ জহতে সেইজনী তেনেকুৱা হৈছে। মাকে শেষ কৰিলে তাইক, মাকে শেষ কৰিলে। কি মই নাই এনেকুৱা হৈছে? মইতো এইবোৰ একো গম নাপাওঁ। হ'ব দে, তই গম নোপোৱাকৈয়ে থাক। সৰুৰ পৰা যিমানখিনি কষ্টত ডাঙৰ হ'লি, তোৰ সুখখিনি দেখি বৰ ভাল পাইছোঁ। এই গাঁওখনৰ মানুহবিলাকক সুধিছিলোঁ এই ঘৰখন কেনেকুৱা বুলি। সকলোৱে যিটোহে শলাগ লৈছে। তোৰ শাহুজনী তই ইমান ভাল পাইছ। ঠিকে আছে দে, সৰুতে মাৰ মৰম চেনেহ নাপালি নহয়, এতিয়া শাহুৱেৰৰ পৰা মাৰ দৰে মৰম পাইছ। সঁচাকৈ শুনি বহুত সুখী হৈছোঁ। তাকে তোৰ এবাৰ মুখখন চাই যাওঁ বুলিয়ে সোমালোঁ। বেছি দেৰি নকৰোঁ দে। নহ'ব দেই, আপুনি আমাৰ ঘৰত ভাত পানী নোখোৱাকৈ যাব নোৱাৰে। চাহ তামোল ভাত পানী সকলো খাই যাব লাগিব। মই এনেকৈ এদিয়াত নাই দেই মোৰ বোৱাৰী গাঁৱৰ মানুহ। পেহী একদম ভাত পানী খাই যাব লাগিব। এনেকৈ গ'লে নহ'ব নহয়। বাৰু হ'ব দে, তই ইমানকৈ কৈছ যেতিয়া খাই থৈয়ে যাম। ইছ ৰাম, মোৰ পিছে মইনালৈহে বেয়া লাগিছে। তাইৰ সংসাৰখন এনেকৈ শেষ হৈ গ'লে মা দেউতাই মনত কিমান কষ্ট পাব। তই সেইবোৰ চিন্তা কৰিব নালাগে দে, নিজৰ জহতে সেইবোৰ হ'বলৈ পাইছে। সৰুতে যি একেবাৰে সেই ফুটনি, জীয়েকক একেবাৰে কিমান যে কাপোৰ পিন্ধাই থাকে সলনি কৰি সেই তোক দেখোন কাপোৰ এটাও আনি দিয়ে, কুৰ্তি ফটা কুৰ্তিকে পিন্ধি থাকিব লাগে। এতিয়া পাইছে, পাওক দে, এনেকুৱা মানুহৰ লগত তেনেকুৱা হ'বই লাগে। হ'লেও আৰু মোৰ বেয়া লাগে দিয়াচোন, একেলগতে দুইজনী ডাঙৰ হৈছোঁ। কি কৰিবি আৰু, তোৰ বেয়া লাগি একো কৰিব নোৱাৰ নহয়। তাৰ ভাগ্যত যিটো থাকে সেইটো হ'বই। অন্ততঃ তোক সুখী দেখি আজি বহুত সুখী হৈছোঁ, আৰু দেউতাৰেও বহুত সুখত আছে তোৰ সুখ দেখি। তই এনেকৈ সদায় হাঁহি ফূৰ্তিৰে থাক। বাৰু এতিয়া কথা পাতি থাকিবানে নে চাহ তাহৰ ব্যৱস্থা কৰিবা? যোৱা, চাহ তাহ বনাই আনাগৈ, পেহীয়ে মই কথা পাতোঁ। অঁ হ'ব মা, মই চাহ বনাই আনিগৈ, আপোনালোকে কথা পাতকচোন। মাহীমাকৰ অত্যাচাৰ ডাঙৰ হোৱা মাকনে আজি বিয়া হৈ আহি নিজৰ শাহুৱেকক মাক হিচাপে পালে। এতিয়া তাই বহুত সুখী। আৰু বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰ আপোনালোকৰ বাবে ধুনীয়া কাহিনীলৈ আকৌ আহিম। ধন্যবাদ।